নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ বন্ধুসকল আজিৰ ভিডিঅ'টিত আমি আপোনালোকৰ অহা 15 তাৰিখে অনুষ্ঠিত হ'ব লগা গ্ৰেড 3 পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্ন আলোচনা কৰিবলৈ ওলাইছো তো আপোনালোকে এই প্ৰশ্নকেইটাৰ ভিতৰত কিমানটা প্ৰশ্ন শুদ্ধ কৰিব পাৰে ভিডিঅ'টোৰ শেষত কমেণ্টত জনাই দিব আজি ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হৈছে জয়ন্ত তালুকদাৰ অফ আসাম ইজ involved in which of the following sports অসমৰ জয়ন্ত তালুকদাৰ তলত দিয়া কোনটো খেলৰ লগত জড়িত মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় আৰু কোনে কোনে জানে আপোনালোকে যদি জানে কমেন্টত এনসাৰ বিলাক জনাই থবলৈ চেষ্টা কৰিব তো বন্ধুসকল ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ আৰ্চাৰী তো জয়ন্ত তালুকদাৰ এগৰাকী আৰ্চাৰী অৰ্থাৎ ধনুৰ্বিদ হয় তে 2006 চনৰ আৰ্চাৰী বিশ্বকাপত ব্যক্তিগত স্বৰ্ণ পদক লাভ কৰিছিল এটো ইম্পৰ্টেন্ট পইণ্ট হয় মনত ৰাখি থব 2006 ত তেও আৰ্চাৰী ওয়াৰ্ল্ড কাপত ব্যক্তিগত স্বৰ্ণ পদক লাভ কৰিছিল নেক্সট টু চাওক which of the following person from Assam has not received the Arjun award তলৰ কোনগৰাকী অসমৰ ব্যক্তিয়ে অৰ্জুন বঁটা লাভ কৰা নাই চাওক নকৰাজন হৈছে কিন্তু তো আমাক কি দিয়া আছে চাওক শিৱ থাপা দিছে ভোগেশ্বৰ বৰুৱা এলভিছ আলী হাজৰিকা আৰু মনালিসা বৰুৱা তো এই কেইজনৰ ভিতৰত কোনজনে অৰ্জুন বঁটা পোৱা নাছিল তো ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি এলভিছ আলী হাজৰিকা বাকি আটাইকেইজনে অৰ্জুন বঁটা লাভ কৰিছিল মনত ৰাখিব অকল তেওঁহে পোৱা নাছিল এলভিছ আলী হাজৰিকাহে অৰ্জুন এৱাৰ্ড পোৱা নাছিল শিৱ থাপাই পাইছিল তেওঁ পাইছিল তো শিৱ থাপাৰ বিষয়ে অলপ জানি লওক তেওঁ অসমৰ এজন বক্সাৰ আছিল আৰু তেওঁ 2012 চনৰ লণ্ডন অলিম্পিকত অংশগ্ৰহণ কৰিছিল এছিয়ান গেমছত সোণৰ পদক লাভ কৰা তেওঁ ভাৰতৰ তৃতীয়জন ব্যক্তি আছিল মনত ৰাখিব শিৱ থাপা এছিয়ান গেমছত স্বৰ্ণ পদক লাভ কৰা ভাৰতৰ তৃতীয়জন ব্যক্তি আছিল ভোগেশ্বৰ বৰুৱাৰ কথা সকলোৱে জানো আমি তো ভোগেশ্বৰ বৰুৱা 1966 চনত বেংকক এছিয়ান গেমছত 800 মিটাৰ দৌৰ প্ৰতিযোগিতাত স্বৰ্ণ পদক লাভ কৰিছিল আৰু অৰ্জুন বঁটা লাভ কৰা তেওঁ প্ৰথমজন অসমীয়া ব্যক্তি আছিল এটো কিন্তু ইম্পৰ্টেন্ট পইণ্ট হয় আৰু মনত ৰাখি থব যে ভোগেশ্বৰ বৰুৱা আছিল অৰ্জুন বঁটা লাভ কৰা প্ৰথমজন অসমীয়া ব্যক্তি তাৰ পিছত মনালিসা বৰুৱাৰ বিষয়ে অলপ জানি লব তো মনালিসা বৰুৱা 1985 চনত ৰাষ্ট্ৰীয় বেডমিণ্টন চেম্পিয়নশ্বিপত মহিলাৰ শাখাত খিতাপ জয়লাভ কৰিছিল গুটেকিটা পইণ্ট ইম্পৰ্টেন্ট হয় আপোনালোকে নোটছ কৰি লব নেক্সট টু চাওক হু was the first Indian woman to compete in the Olympics অলিম্পিকত অংশগ্ৰহণ কৰা প্ৰথম ভাৰতীয় মহিলাগৰাকী কোন আছিল প্ৰথম ভাৰতীয় মহিলা হদিছে আমাক তো ইয়াৰ শুদ্ধটো অপচন সি নীলিমা ঘোষ তেওঁ 1952 চনত ফিনলেণ্ডৰ হেলচিনকিত অনুষ্ঠিত হোৱা গ্ৰীষ্মকালীন অলিম্পিকত দুটা ইভেন্টত অংশগ্ৰহণ কৰিছিল তো 1952 মনত ৰাখি থব 1952 ফিনলেণ্ডৰ হেলচিনকিত অনুষ্ঠিত হোৱা গ্ৰীষ্মকালীন অলিম্পিকত দুটা ইভেন্টত অংশগ্ৰহণ কৰিছিল নেক্সট টু চাওক বুদ্ধ and মহাবীৰ died during the reign of which king বুদ্ধ আৰু মহাবীৰ কোনজন ৰজাৰ ৰাজত্বকালত মৃত্যু হৈছিল তো বন্ধুসকল ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ অজাত শত্ৰু বুদ্ধ আৰু মহাবীৰ দুয়োজন ধৰ্মৰ প্ৰতিষ্ঠাপক আছিল বুদ্ধই বৌদ্ধ ধৰ্ম আৰু মহাবীৰে জৈন ধৰ্মৰ প্ৰতিষ্ঠা কৰিছিল আৰু তেওঁলোক দুয়োজনে অজাত শত্ৰুৰ ৰাজত্বকালত মৃত্যুবৰণ কৰিছিল ইয়াৰ লগতে মনত ৰাখি থব গৌতম বুদ্ধৰ জন্ম হৈছিল নেপালৰ লুম্বিনী নামৰ ঠাইত আৰু মৃত্যু হৈছিল কুশীনগৰত আৰু মহাবীৰৰ জন্ম হৈছিল কুণ্ডলপুৰত বৰ্তমান যেটো বিহাৰত আছে তো সেই বিহাৰৰ কুণ্ডলপুৰত মহাবীৰৰ জন্ম হৈছিল আৰু মৃত্যু হৈছিল পাৱাপুৰীত নেক্সট কোৱেশ্চনটো হৈছে এনচিয়েন্ট কামৰূপ ব্ৰহ্মদেৱ ল্যান্ড ওয়াজ গিফটেড টু প্ৰাচীন কামৰূপত ব্ৰহ্মদেৱ ভূমি উপহাৰ কাক দিয়া হৈছিল তো চাওক প্ৰাচীন সময়ত ব্ৰহ্মদেৱ ভূমি উপহাৰ দিয়া হৈছিল তো এই ব্ৰহ্মদেৱ ভূমিটো কাক উপহাৰ দিয়া হৈছিল তো ইয়াৰ শুদ্ধটো হৈছে অপচন বি ব্ৰাহ্মণছ তো এই ভূমি ব্ৰাহ্মণসকলক উপহাৰ হিচাপে দিয়া হৈছিল নেক্সট কোৱেশ্চনটো হৈছে which of the following kings is called বিক্ৰমাদিত্য অফ আসাম তলৰ উল্লেখ কৰা ৰজাসকলৰ কোনজনক অসমৰ বিক্ৰমাদিত্য বুলি কোৱা হয় মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় আৰু এটো সকলোৱে জানিব লাগে তো ইয়াৰ শুদ্ধটো অপচন সি নৰনাৰায়ণক অসমৰ বিক্ৰমাদিত্য বুলি জনা যায় আৰু তেওঁ কোনটো ডাইনেষ্টিৰ ৰজা আছিল এটো আপোনালোকে কমেন্টত জনাই দিবচোন নৰনাৰায়ণ কোনটো ডাইনেষ্টিৰ ৰজা আছিল কোনে কোনে জানে চাও নেক্সট কোৱেশ্চন টো লাগব এতিয়া
When was the historic treaty of Gilazarighat signed? ঐতিহাসিক গিলাঝাৰিঘাটৰ সন্ধি কেতিয়া হৈছিল? শুদ্ধটো অপচন এ 1663 চনৰ 23 জানুৱাৰীত 1663 23 জানুৱাৰীত আহোম আৰু দ্বিতীয় মিৰ্জুমলাৰ মাজত মুঘলক অৰ্থাৎ আহোম আৰু মুঘলসকলৰ মাজত এই গিলাঝাৰিঘাটৰ সন্ধি স্বাক্ষৰিত হৈছিল। মনত ৰাখি থব কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল এটো সুধে। তো আহোম আৰু মিৰ্জুমলা দ্বিতীয় মিৰ্জুমলা অৰ্থাৎ মুঘল বাহিনীৰ মাজত এই গিলাঝাৰিঘাট সন্ধিটো স্বাক্ষৰিত হৈছিল। নেক্সট চাওক অন হুইচ ৰক ইজ দা ৰাষ্ট্ৰপতি ভৱন লোকেটেড? ৰাষ্ট্ৰপতি ভৱনটো কোন শিলাখণ্ডত অৱস্থিত? তো ইয়াৰ শুদ্ধটো অপচন সি ৰাইসেনা হিল। ৰাইসেনা শিলাখণ্ডত ৰাষ্ট্ৰপতি ভৱনটো অৱস্থিত। নেক্সট কোৱেশ্চন হুৱেৰ ইজ দা অনলি ৰক পাৰ্ক ইন ইণ্ডিয়া? ভাৰতৰ একমাত্ৰ শৈল উদ্যানখন ক'ত আছে? ইয়াৰ শুদ্ধটো অপচন এ চণ্ডীগড়ত। এই উদ্যানখনক নেক চান্দৰ ৰক গাৰ্ডেন নামেৰেও জনা যায়। নেক্সট কোৱেশ্চনটো আগবঢ়ো কি দিছে চাওক হুৱেৰ ইজ দা ছেকেণ্ড লাৰ্জেষ্ট অভেল টেম্পল ইন দা ৱৰ্ল্ড? গোল গম্বুজ। পৃথিৱীৰ দ্বিতীয় সৰ্ববৃহৎ ডিম্বাকৃতিৰ মন্দিৰ গোল গম্বুজ ক'ত অৱস্থিত? ইয়াৰ শুদ্ধটো অপচন ডি কৰ্ণাটক। কৰ্ণাটকৰ বিজাপুৰত মোহাম্মদ আদিল শ্বাহৰ সমাধি হৈছে গোল গম্বুজ আৰু এইটো হৈছে পৃথিৱীৰ দ্বিতীয় সৰ্ববৃহৎ ডিম্বাকৃতিৰ মন্দিৰ। তো বন্ধুসকল ইয়াতে আপোনালোকক এটা কথা জনাই থওঁ যেহেতু এতিয়া আপোনালোকৰ পৰীক্ষাৰ বাবে একদম কম সময় আছে, এক সপ্তাহ সময় আপোনালোকৰ হাতত নাই, সেয়েহে এতিয়াৰ পৰা আপোনালোকে যিমান পাৰে কষ্ট কৰক, প্ৰেক্টিচ কৰক, মেথছ ৰিজনিং তাৰপিছত কাৰেণ্ট এফেয়াৰ্ছ এইবিলাক যিমান পাৰে চাই থাকক। তো আৰু যদি আপোনালোকে ভাবে যে নিজকে টেষ্ট কৰিব বিচাৰে, কিমান আপোনালোকৰ প্ৰিপেৰেশ্যন হৈছে চাব বিচাৰে, আমি আপোনালোকৰ বাবে এখন মক টেষ্ট ৰেডি কৰিছোঁ। এই মক টেষ্টখন মাত্ৰ 25 টকা পে' কৰি পিনে আমাৰ পৰা লৈ ল'ব পাৰিব। আৰু যদি কাৰোবাৰ এডিআৰই বা আছাম পুলিচৰ সম্পূৰ্ণ সিলেবাছ থকা কিছুমান নিউ পিডিএফ লাগে, নিউ সিলেবাছৰ কিছুমান সম্পূৰ্ণ সিলেবাছ থকা পিডিএফ লাগে, তেতিয়াহ'লে পাই যাব। আপোনালোকৰ স্ক্ৰীনত থকা নাম্বাৰটোত হোৱাটছআপ কৰি আমাৰ পৰা এই পিডিএফবোৰ লৈ ল'ব পাৰিব। তো বলক নেক্সট কুৱেশ্যনটো আগবঢ়ো কি দিছে হুইচ অফ দ্য ফলোইং ইজ নট এ ডিষ্ট্ৰিক্ট আণ্ডাৰ দ্য বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া ডিষ্ট্ৰিক্ট? তো বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া ডিষ্ট্ৰিক্টৰ অধীনস্থ জিলা কোনখন নহয়? তো চাওক কোনখন নহয় সুধিছে। চিৰাং দিছে আমাক, বাক্সা দিছে আৰু নলবাৰী কোকৰাঝাৰ। তো এই চাৰিখনৰ ভিতৰত কোনখন বড়োলেণ্ড টেৰিটৰিয়েলৰ আণ্ডাৰত নাই? তো আমি যদি চাবলৈ যাওঁ বন্ধুসকল ইয়াৰ ৰাইট এনচাৰটো হৈছে অপচন চি নলবাৰী। নলবাৰীখন বড়োলেণ্ড টেৰিটৰিয়েলৰ আণ্ডাৰত নহয়। চিৰাঙো হয়, বাক্সাও হয় আৰু কোকৰাঝাৰো আণ্ডাৰত পৰিছে। নেক্সট চাওক হু ৱাজ দ্য ফাৰ্ষ্ট এছামিজ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া? ভাৰতৰ প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি কোন আছিল? এইটো কিন্তু মষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, আমি জানিব লাগে। তো ইয়াৰ শুদ্ধটো অপচন বি ফখৰুদ্দিন আলী আহমেদ। ভাৰতৰ প্ৰথমজন অসমৰ পৰা ৰাষ্ট্ৰপতি হোৱা ব্যক্তি আছিলে ফখৰুদ্দিন আলী আহমেদ। নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট লেডি ফ্ৰম আছাম টু বিকাম এ ডক্টৰ? চিকিৎসক হোৱা প্ৰথম অসমীয়া মহিলা কোন আছিল? তো ইয়াৰ ৰাইট এনচাৰটো হ'ব অপচন ডি ৰজনীপ্ৰভা শইকীয়া। আমি এইটো আগৰ ভিডিঅ'টো আলোচনা কৰিছোঁ, যাৰ যাৰ মনত আছে থাকিব লাগে। তো ৰজনীপ্ৰভা শইকীয়া হৈছে প্ৰথম চিকিৎসক হোৱা অসমীয়া মহিলা। নেক্সট কুৱেশ্যনটো হৈছে হু বিল্ড উগ্ৰতাৰা দেৱালয়? উগ্ৰতাৰা দেৱালয় কোনে নিৰ্মাণ কৰাইছিল? তো বন্ধুসকল ইয়াৰ ৰাইট এনচাৰটো হৈছে অপচন এ শিৱ সিংহ। এই উগ্ৰতাৰা দেৱালয়টো গুৱাহাটীত অৱস্থিত আৰু এইটো স্বৰ্গদেউ শিৱসিংহই নিৰ্মাণ কৰাইছিল। এই উগ্ৰতাৰা দেৱালয় গুৱাহাটীত অৱস্থিত আৰু এইটো স্বৰ্গদেউ শিৱসিংহই নিৰ্মাণ কৰাইছিল। নেক্সট কুৱেশ্যনটো আগবাঢ়িম কি দিছে চাওক হুইচ অফ দ্য ফলোইং মাউণ্টেইন ৰেঞ্জ ইজ নট লোকেটেড ইন দ্য নৰ্থ ইষ্ট? তলৰ কোনটো পৰ্বত শ্ৰেণী উত্তৰ পূবত অৱস্থিত নহয়? তো বন্ধুসকল ইয়াৰ ৰাইট এনচাৰটো অপচন ডি সতপুৰা। এই পৰ্বতটো মধ্য ভাৰতত অৱস্থিত, এইটো উত্তৰ পূবত অৱস্থিত নহয়। বাকী লুচাই, নগা আৰু বৰাইল এই তিনিওখনে উত্তৰ পূবত অৱস্থিত পৰ্বত শ্ৰেণী হয়। নেক্সটটো চাওক বৰদলৈ ট্ৰফি টুৰ্ণামেণ্ট ষ্টাৰ্টেড ইন হুইচ ইয়েৰ? বৰদলৈ ট্ৰফি টুৰ্ণামেণ্টটো কোন বছৰত আৰম্ভ হৈছিল? শুদ্ধটো অপচন এ 1952। 1952 চনত গুৱাহাটী টাউন ক্লাবে এই প্ৰতিযোগিতা খেলটো প্ৰতিষ্ঠা কৰিছিল আৰু তেতিয়াৰ পৰাই এই বৰদলৈ ট্ৰফি টুৰ্ণামেণ্টৰ আৰম্ভণি হৈছিল। নেক্সট চাওক দ্য টু নিউ নেশ্যনেল পাৰ্ক অফ আছাম ইজ
অসমত নতুন দুখন ৰাষ্ট্ৰীয় উদ্যান কোন দুখন তো চাওক আমি সকলোৱে গম পাইছো যে অসমত নতুনকে দুখন ৰাষ্ট্ৰীয় উদ্যান হৈছে তো সেই নতুনকে হোৱা ৰাষ্ট্ৰীয় উদ্যান দুখন কোনখন তো ভালদৰে অপচন কেইটা পঢ়ক সকলোৱে যাকে জানে অপচন বি টো হ'ব শুদ্ধ উত্তৰ দিহিং পাটকা আৰু ৰায়মনা দিহিং পাটকা আৰু ৰায়মনা হৈছে অসমৰ নতুন দুখন ৰাষ্ট্ৰীয় উদ্যান ইয়াৰ আগতে আৰু পাঁচখন আছিল সেইকেইখন আপোনালোকে জানে চাগে সকলোৱে তো বলক নেক্সট কোৱেশ্চন লা আগবাঢ়ো কি দিছে হু ইজ দ্য ফাউণ্ডাৰ অফ নটৰাজ থিয়েটাৰ নটৰাজ থিয়েটাৰৰ প্ৰতিষ্ঠাতা কোন আছিল তো বন্ধুসকল ইয়াৰ ৰাইট এনসাৰটো হ'ব অপচন সি অচ্যুত লহকৰ 1963 চনত 1963 অসমৰ পাঠশালাত তেওঁ নটৰাজ থিয়েটাৰ প্ৰতিষ্ঠা কৰিছিল নেক্সট চাওক which of the following is not producing oil তলৰ কোনবিধ উদ্ভিদৰ পৰা তেল উৎপাদন কৰিব নোৱাৰি চাওক নোৱাৰি বুলি সুধিছে বেঙেনা দিয়া আছে সৰিয়হ সয়াবিন আৰু নাৰিকল তো আমি সকলোৱে যদি চাওঁ সৰিয়হৰ পৰাও তেল উৎপাদন হয় সয়াবিনৰ পৰাও হয় নাৰিকলৰ পৰা হয় কিন্তু বেঙেনাৰ পৰা ক'ৰ পৰা তেল উৎপাদন হ'ব তো অপচন এটো হ'ব শুদ্ধ উত্তৰ অপচন এটো হৈ যাব শুদ্ধ উত্তৰ নেক্সট চাওক which continent is known as white continent কোনখন মহাদেশক শ্বেত মহাদেশ বুলি জনা যায় এটা আমি জানিব লাগে কোনখন মহাদেশক সেই গোটেই মহাদেশখনক শ্বেত মহাদেশ বুলি কোৱাৰ কাৰণটো কি হেতু জানিব লাগিব তো অপচন ডি টো হৈ যাব শুদ্ধ উত্তৰ এন্টাৰ্কটিকা কাৰণ এন্টাৰ্কটিকা মহাদেশখন গোটেইখন বৰফেৰে ঢাকা আছে সেই কাৰণে হেখনক হোৱাইট কন্টিনেন্ট বা শ্বেত মহাদেশ বুলি কোৱা হয় নেক্সট চাওক হাউ মিনাৰেল ৰিসোৰ্স আৰ ফৰ্ম আন্ডাৰ দা সয়েল মাটিৰ তলত কেনেকৈ খনিজ সম্পদ গঠন হয় তো বন্ধুসকল ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি নেচাৰেল প্ৰসেছ তো প্ৰাকৃতিক কিছুমান পদ্ধতিৰ জৰিয়তে মাটিৰ তলত খনিজ সম্পদ গঠন হয় নেক্সট কোৱেশ্চন উইথ হুইচ স্পৰ্ট ইজ বৰদলৈ ট্ৰফি টুৰ্নামেণ্ট বৰদলৈ ট্ৰফি এছ'চিয়েটেড বৰদলৈ ট্ৰফিটো কোন খেলৰ সৈতে জড়িত অলপ আগতে যে আমি পাইছিলো বৰদলৈ ট্ৰফিটো কোনটো খেলৰ সৈতে জড়িত আমাক সুধিছে তো বন্ধুসকল ইয়াৰ ৰাইট এনসাৰটো অপচন বি ফুটবল বৰদলৈ ট্ৰফিটো ফুটবল খেলৰ সৈতে জড়িত নেক্সট কোৱেশ্চন চাওক It is often heard the fall of acid rain in some places. What is the reason for such acid rains? কেতিয়াবা মাঝে মাঝে কিছু ঠাইত এসিড বৰষুণ হোৱা বুলি শুনা যায় তো এনে এসিড বৰষুণৰ হোৱাৰ কাৰণটো কি বেসিক্যালি কিহৰ কাৰণে এসিড বৰষুণ হয় তো আমাক সুধিছে তো আমি যদি চাওঁ অপচন কেইটা ভালদৰে অপচন ডি টো হ'ব শুদ্ধ উত্তৰ ফৰ সালফাৰ ডাই অক্সাইড এণ্ড নাইট্ৰজেন অক্সাইড সালফাৰ ডাই অক্সাইড আৰু নাইট্ৰজেন অক্সাইডৰ বাবেই এসিড বৰষুণৰ সৃষ্টি হয় নেক্সট কোৱেশ্চন which of the following disease is waterborne disease পানীৰ জৰিয়তে সংক্ৰমিত হ'ব পৰা এবিধ ৰোগ কোনবিধ তো বন্ধুসকল ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ কলেৰা অপচন কেইটাৰ ভিতৰত কলেৰা ৰোগবিধ পানীৰ পৰা সংক্ৰমিত হ'ব পৰা এবিধ ৰোগ হয় নেক্সট কোৱেশ্চনটো চাওঁ who led the movement নৰ্মদা বাচাও আন্দোলনৰ নেতৃত্ব কোনে দিছিল তো ইয়াৰ শুদ্ধ উত্তৰটো অপচন বি মেধা পাটেকাৰে নৰ্মদা বাচাও আন্দোলনৰ নেতৃত্ব দিছিল নেক্সট কোৱেশ্চনটো হৈছে which is the main cause of extinct of species from rainforest area অৰ্থাৎ বৰ্ষাৰণ্যবোৰত থকা কিছুমান প্ৰজাতিৰ বিলুপ্তিৰ প্ৰধান কাৰণ কি তো ইয়াৰ ৰাইট এনসাৰটো অপচন এ ডিফৰেষ্টেশ্যন অৰ্থাৎ নিৰ্বনানীকৰণ ডিফৰেষ্টেশ্যনৰ কাৰণে কি হৈছে গোটেই গছ গছনিবিলাক যধেমধে কাটি পেলোৱা হৈছে যাৰ ফলত কি হৈছে কিছুমান প্ৰজাতি বিলুপ্তি হ'বলৈ ধৰি আছে নেক্সট কোৱেশ্চনটো হৈছে which type of agriculture practices is adopted in the hilly area for minimization of landslide পাহাৰ অঞ্চলৰ ভূমিস্খলন কমাবলৈ কেনে কৃষি পদ্ধতি ল'ব লাগে তো বন্ধুসকল ইয়াৰ ৰাইট এনসাৰটো অপচন এ ঝুম পাহাৰীয়া অঞ্চলৰ ভূমিস্খলন কমাবলৈ ঝুম খেতি বা ঝুম কৃষি পদ্ধতি ব্যৱহাৰ কৰিব লাগে এই কৃষি পদ্ধতিটো বেসিক্যালি কি হয় পাহাৰীয়া অঞ্চলবিলাক খাপ কাটি সৰুকে খাপ কটা হয় আৰু তাতে খেতিবিলাক কৰা হয় নেক্সট কোৱেশ্চনটো হৈছে why flood occur frequently in Assam অসমত কিয় সঘনে বানপানী হয় অসমত বানপানী হোৱাৰ সমস্যাটোৰ কথা সকলোৱে জানো আমি তো কিয় বেসিক্যালি বানপানী হয় অসমত তো আমি যদি চাবলৈ যাওঁ অপচন ডি টো হ'ব শুদ্ধ উত্তৰ অল অফ দা এবভ ওপৰৰ আটাইকেইটা কাৰণ বৰষুণ বেছি হয় কাৰণে নিৰ্বনানীকৰণ আৰু ভূমিস্খলনৰ কাৰণে আৰু মাথাউৰি বন্ধাৰ ফলত নদীৰ পানী মুক্তভাৱে ওলাই যাব নোৱাৰাৰ বাবে তো যেতিয়া এই গোটেইকেইটা কাৰণ হয় বা কিছুমান কেতিয়াবা এটা কাৰণতো হ'ব পাৰে তো এইবিলাক কাৰণতে কি হয় অসমত সঘনাই বানপানী হয় নেক্সট কোৱেশ্চনটো হৈছে দা নিউলি ফৰ্ম ইউনিয়ন টেৰিটৰিজ আৰ নতুনকৈ গঠন হোৱা কেন্দ্ৰীয় শাসিত অঞ্চল দুখন কোনখন তো
তো বন্ধুসকল ইয়াৰ ৰাইট এনসাৰটো অপশন ডি জম্মু কাশ্মীৰ এণ্ড লাডাখ তো জম্মু কাশ্মীৰ আৰু লাডাখ এই দুখন নতুনকৈ গঠন হোৱা কেন্দ্ৰীয় শাসিত অঞ্চল আজি ভিডিঅ'ৰ শেষৰ প্ৰশ্নটোলৈ আগবাঢ়িম হু ডিসাইডস হুৱেৰ এ বিল ইজ মানি বিল অৰ নট বিধেয়কখন বিত্তীয় বিধেয়ক হয় নে নহয় হেতু কোনে সিদ্ধান্ত লয় ৰাষ্ট্ৰপতিয়ে লয় নে ৰাজ্যসভাৰ অধ্যক্ষ নে লোকসভাৰ অধ্যক্ষ নে সংসদীয় পৰিক্ৰমা মন্ত্ৰীয়ে লয় তো বন্ধুসকল ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশন সি স্পিকাৰ অফ লোকসভা তো এই বিধেয়ক এখন বিত্তীয় বিধেয়ক হয় নে নহয় হেতু লোকসভাৰ অধ্যক্ষই সিদ্ধান্ত ল'ব তো বন্ধুসকল আজি ভিডিঅ'টো আপোনালোকৰ বাবে যদি ইনফৰমেটিভ হয় যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়া এটা লাইক কৰি দিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লগতে এই ভিডিঅ'টো বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব কাৰণ আপোনালোকৰ পৰীক্ষাৰ বাবে এতিয়া একদম কম সময় আছে ধন্যবাদ